কাউন্সিলৰ দলত মই যোগদান কৰিছোঁ। আগতে আছিলোঁ মই কংগ্ৰেছ আছিলোঁ। কংগ্ৰেছত কোনো লাভ নাই। কংগ্ৰেছ এনে মিছা কথা কৈ মানুহক কোনো সহায় সুবিধা নকৰে। আমি বহুত বছৰ কৰিলোঁ, 5-10 বছৰমান কৰিলোঁ, কোনো আমি সুবিধা পোৱা নাই। আমাৰ এতিয়া আপোনাৰ পুৰণা দল ৰাষ্ট্ৰীয় ওলামা কাউন্সিলৰ দল, পুৰণা দল আমাৰ বহুত দিনৰ পৰা আছে, আমাৰ দল আছে। ইমান দিন আমাৰ দল অহা নাই। আজি আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টত আপোনাৰ 3 বা 4 বছৰমান হৈছে দলটো আহিছে। দলটো আমি গোটেই ৰাইজে দলটো আমি ভাল পালোঁ। ভাল পোৱা উপলক্ষে আজি আমি দলত গোটেই ৰাইজ আমাৰ পদুমণি 2 নং পদুমণি গাঁৱৰ ৰাইজ আমি একলগত হৈ যোগদান কৰিলোঁ। ভাল পাইছোঁ মানে এতিয়া দল ভাল মানুহ ভাল কাম কৰে, মানুহ ভাল দলৰ যিবিলাক আমাৰ এই আপোনাৰ এই মানুহ আছে দলৰ কৰ্মীবিলাক আছে, চবেই কৰ্মীবিলাক ভাল পাইছোঁ আমি। এইকাৰণে আমি ৰাষ্ট্ৰীয় ওলামাত জইনিং কৰিছোঁ গোটেই পদুমণি গাঁৱত। কংগ্ৰেছ দল মানে আমি ত্যাগ কৰিছোঁ কেলৈ কংগ্ৰেছ দিনত কংগ্ৰেছ দলত কোনো সহায় সুবিধা আমাৰ গাঁৱৰ মানুহবিলাক পোৱা নাই। ৰাস্তা ঘাট, লেট্ৰিন বাথৰুম পোৱা নাই, কোনো চাউলৰ কাৰ্ড পোৱা নাই, কোনো এটা লেবাৰ কাৰ্ড পোৱা নাই। এনেই মানুহবিলাকক বাহুবকী দেখাই ভোট লয়, লোভ দি ভোট লয়, ভোট চুট লয়, কোনো সহায় সুবিধা নিদিয়ে আমাক। সেইকাৰণে আমাৰ ৰাষ্ট্ৰীয় ওলামাৰ দলত আমাৰ যিমান মানুহ আছে আমাৰ লখিমপুৰ ডিষ্ট্ৰিক্টৰ মানুহ চবেই কৈ আছোঁ, চবেই দলত আপোনালোকে যোগদান কৰক। আমাৰ এইটো ৰাষ্ট্ৰীয় ওলামা দল বহুত ভাল দল, আমি চবেই মনৰ পৰা দলক আমি ভাল পাওঁ। আপোনাৰ লগত কিমান মানুহে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলত যোগদান কৰিছে আজি আমাৰ ইয়াত কমচে কম আপোনাৰ 200 ওপৰত আছে ৰাষ্ট্ৰীয় ওলামা দলত আমাৰ এই যোগদান কৰিছে। আমাৰ পদুমণি মানুহ একটা ৱাৰ্ডৰ মানুহ আমাৰ পদুমণি 1 নম্বৰ ৱাৰ্ড 200 ওপৰত মানুহ আমাৰ যোগদান কৰিছে। সংখ্যালঘু মানুহে কংগ্ৰেছক বৰ্জন কৰি পদুমণিত বহুত ডাঙৰকৈ এটা যোগদান কাৰ্যসূচী আৰম্ভ হৈছে। প্ৰায় 200-250 মানুহ জইন কৰিলে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলত। এতিয়া লাহে লাহে মানুহ ভাল পাইছে ৰাষ্ট্ৰীয় ওলামা কাউন্সিলত। চব মানুহ য'ত ত'ত মানুহে জইন কৰি আছে, মানুহে মাতি আছে, আমি গৈ আছোঁ। নিজে সিহঁতে মিটিং দিয়ে, মানুহ মাতি আছে, আমাক মাতি আছে, আমি গৈ জইন কৰি আছোঁ। এতিয়ালৈকে কিমানজন মানুহে আপোনালোকৰ দলত যোগদান কৰিছে? এতিয়া বৰ্তমান 10,000ৰ ওপৰত হ'ব আমাৰ দলত জইন কৰিছে। আপোনালোকৰ দলত যোগদান হ'লে কি প্ৰফিট হ'ব ৰাইজৰ প্ৰফিট হ'ব। ৰাইজৰ লোকেল ল'ৰা হিচাপে আমাক বিচাৰিছে, লোকেল মানুহ, আমি চালানী মানুহ নহয়, আমি ইয়াৰ স্থানীয় মানুহ হিচাপে মানে বিচাৰিছে। ৰাষ্ট্ৰীয় ওলামা কাউন্সিলত আপুনি যোগদান কৰাৰ পিছতে ৰঙানদীত বিভিন্ন ৰাজনৈতিক দলত কি ক'ব আপুনি? এতিয়া বৰ্তমান বহুত দল আছে ইয়াত, BJP, AJP, কংগ্ৰেছ, চব দলৰ পৰা আহি মোৰ দলত জইন কৰি আছে। মোক ৰাইজে ভাল পাইছে, সেইকাৰণে জইন কৰি আছে। মই লোকেল ল'ৰা হিচাপে ভাল পাইছে। মই নিজে ৰাস্তা দিনে ৰাতিয়ে 24 ঘণ্টাই মই কাম কৰি আছোঁ, সেইকাৰণে ৰাইজে ভাল পাইছে, মোৰ দলত জইন কৰি আছে। এইবাৰ 26 বিধানসভা নিৰ্বাচনত আপোনালোকৰ দলে ক'ত টিকেট দিব? মই লখিমপুৰ ডিষ্ট্ৰিক্টটো জানো, মই লখিমপুৰ ডিষ্ট্ৰিক্টৰ কথাটো ক'ব পাৰিম। মোৰ লখিমপুৰ ডিষ্ট্ৰিক্টত এতিয়া বিহপুৰীয়া, নাওবৈচা, লখিমপুৰ, ৰঙানদী সমষ্টিত আমি টিকেট দিম বুলি আশাবাদী মানে যোগাযোগ কৰি আছোঁ। ৰঙানদী সমষ্টিত এইবাৰ নিৰ্বাচনৰ যুঁজ কেনে হ'ব বুলি আপুনি বহুত আকৰ্ষণীয় যুঁজ হ'ব। বিপুল ভোটত আমি জয়যুক্ত হ'ম বুলি মই আশাবাদী। ৰাইজে দলৰ হৈ কাম কৰি আছে, ৰাতি দিনে 24 ঘণ্টা কাম কৰি আছে, বিপুল ভোটত জয় হ'ম বুলি মই আশাবাদী। নিৰ্বাচনৰ যুঁজখন কাৰ লগত হ'ব বুলি আপুনি? মই যুঁজখন কাৰ লগত হ'ব বুলি মই নকওঁ। সিহঁতে ৰাইজৰ মাজত আহিলেহে যুঁজ হ'ব, ৰাইজৰ মাজত অহাই নাই, যুঁজ কাৰ লগত হ'ব? ৰাইজ যাৰ লগত আছে তাৰ লগতহে যুঁজ হ'ব। আপোনালোকৰ RC দলৰ টিকেট ল'লে কিবা ধনৰ বিনিময়ত টিকেট দিব নেকি? আমাৰ ৰাষ্ট্ৰীয় ওলামা কাউন্সিলত কোনো ধনৰ বিনিময়ত টিকেট দিয়া নহয়। আমাৰ কাম চাই য'ত মানুহ আমাৰ সংগঠন মজবুত আছে তাতহে টিকেট দিয়া হয়। আমি কংগ্ৰেছৰ নিচিনা ছ'চিয়েল মিডিয়াত চাই আছোঁ, কংগ্ৰেছৰ নিচিনা 10 কোটি 20 কোটি ধনৰ বিনিময়ত সিহঁতে টিকেট বিক্ৰী কৰি আছে। আমাৰ তেনেকুৱা নহয়। যদি আপুনি ধনৰ বিনিময়ত যদি টিকেট কিনিবৰ কাৰণে হয়, ৰাইজক আপোনালোকে কি সহায় কৰিব? সেইকাৰণেতো আমাৰ ৰাস্তা ঘাট বেয়া। যেতিয়া আপোনাৰ এতিয়া ধনৰ পইচা ধন দি পেলাই যেতিয়া টিকেট কিনি আনিব লগা হ'ব, সেই মানুহটো পইচা উঠাবৰ কাৰণে চেষ্টা কৰিব। চেষ্টা কৰাৰ কাৰণে এই ৰাস্তা ঘাটৰ অৱস্থা এনেকুৱা, মানে চাইকেল মাৰিও যাব নোৱাৰে। নিৰ্বাচনত জয়ী হ'লে আপুনি সমষ্টিত প্ৰথম কামটো কি কৰিব? প্ৰথম কাম হ'ব ৰাস্তা ঘাটকেইটা বনোৱা হ'ব। যিমান আছে সমষ্টিত ভাঙা চিঙা আমাৰ যিমান ৰাস্তা আছে, ৰাস্তা ঘাটৰ কাম কৰা হ'ব। তাৰপিছত নিবনুৱা সমস্যা সমাধান কৰিব। বহুত আমাৰ আছে, শিক্ষিত ল'ৰা আছে, কোনো চাকৰি বাকৰি নাই, একো নাই।
সেইবিলাকক আমি চাব লাগিব। আজি কিমান মানুহে যোগদান কৰিছে? এতিয়া 200ৰ ওপৰত জইন হৈছে এতিয়া আজি 200ৰ ওপৰত জইন হৈছে। ঠিক আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।